এই মুহূৰ্তত উপস্থিত আছোঁ শিৱসাগৰ লক্ষ্মীনগৰ আৰু লক্ষ্মীনগৰত দেখা গৈছে যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যি APSC যিটো বিসংগতিপূৰ্ণ সেই বিসংগতিপূৰ্ণ বিৰুদ্ধে আচলতে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে অসমৰ যিগৰাকী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আচলতে প্ৰতিমূৰ্তি এই মুহূৰ্তত দাহ কৰিছে আৰু এই মুহূৰ্তত বিভিন্ন যিসমূহ শ্লোগান সেই শ্লোগান এই দেখা পৰিলক্ষিত হৈছে। APSC দুৰ্নীতি কেলেংকাৰী নচলিব আৰু দেখা গৈছে যে APSC কেলেংকাৰী আচলতে বিগত সময়তো বহুখিনি কেলেংকাৰী সংঘটিত হৈছে আৰু কালি দিনটোত বিশেষকৈ দেখা গৈছে যে যি ফলাফল সেই ফলাফল ঘোষণা হোৱাৰ 1 ঘণ্টাৰ পিছতে যি বিসংগতি সেই বিসংগতিৰ কথা উল্লেখ কৰিছে। সেই মুহূৰ্তত বিদ্যুৎ শইকীয়া আছে জানিম তেওঁ 2024-25 বৰ্ষৰ অসম লোকসেৱা আয়োগৰ যি কম্বাইণ্ড কম্পিটিটিভ এক্সাম 288টা পদত অতি ধৈৰ্য অতি প্ৰিপেৰেশ্যনৰ সৈতে হাজাৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিলে। প্ৰথম অৱস্থাত প্ৰিলিমছ পাতিলে, মাৰ্কিং হ'ল, তাৰপিছত মেইনছ পাতিলে, মাৰ্কিং হ'ল, তাৰপিছত যোৱা সোমবাৰে মৌখিক পৰীক্ষা ইণ্টাৰভিউ অনুষ্ঠিত হৈছিলে। কিন্তু সেই মৌখিক পৰীক্ষা অনুষ্ঠিত কৰাৰ 3 দিনৰ পাছতে ৰিজাল্ট ৰাজহুৱা কৰিব লাগিছিল। কিন্তু 3 দিনত নকৰি এসপ্তাহ কৰোঁতে পৰীক্ষাৰ্থীসকলৰ মাজত সাংঘাতিক ধৰণে এটা টেনশ্যন হৈছিল যে কিয় লেট হৈছে, কিবা বিসংগতি হৈছে নেকি। কিন্তু তাৰপিছত এসপ্তাহৰ পিছত যোৱাকালি যেতিয়া APSCৰ এই 2024 বৰ্ষৰ অসামৰিক পৰীক্ষাৰ যেতিয়া ৰিজাল্ট ৰাজহুৱা হ'ল ৱেবছাইটত, তাৰপিছতে সাংঘাতিক ধৰণে যিখিনি উত্তীৰ্ণ হ'ল 288জন ছাত্ৰ ছাত্ৰী যুৱক যুৱতী তেওঁলোকে আনন্দ উল্লাসত মতলীয়া হ'ল, পৰিয়ালবিলাকে তাতে আনন্দ উল্লাসত মতলীয়া হ'ল। হঠাৎ 1 ঘণ্টাৰ পিছত APSCয়ে ক'লে যে তেওঁলোকৰ অনিচ্ছাকৃত আৰু আক্ৰোশপূৰ্ণ কিছু ভুল থাকি গ'ল, যাৰ কাৰণে গোটেই ফলাফলখিনি তেওঁলোকে কেঞ্চেল কৰিছে। এতিয়া আমাৰ প্ৰশ্ন হ'ল এনেকৈ মেধাৱী ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ কিয় হেতালি খেলা হৈছে? এনেকুৱা ল'ৰা ধেমালি কিয়? দ্বিতীয় কথা হৈছে যি APSC দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰাম কৰাৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জেল খাইছিলোঁ আৰু এই APSC সংস্কাৰ হোৱা বুলি হিমন্ত বিশ্ব শৰ্মাৰ বাবা লয়। আজিৰ দিনটোত আপোনালোকে বিজেপিৰ যিমান পোষ্টাৰ তাত নাম্বাৰ 1 তেওঁলোকৰ ক্ৰেডিটটো হৈছে যে বিজেপিৰ চৰকাৰক এইকাৰণেই ভোট দিব লাগে, তেওঁলোকে স্বচ্ছ আৰু নিকা নিযুক্তি দিছে। এই স্বচ্ছ আৰু নিকা নিযুক্তি এয়া নেকি? APSC যিটো আমাৰ ৰাজ্যখনৰ বা দেশখনৰ প্ৰশাসনিক ব্যৱস্থাৰ মেৰুদণ্ড বা কাঠামো, এই মেৰুদণ্ড যাৰ জৰিয়তে গোটেই ৰাজ্যখন চলে, সেই প্ৰশাসনিক ব্যৱস্থাটোতে এনেকৈ গুণে খাইছে আৰু সেই প্ৰশাসনিক ব্যৱস্থাৰ এটা পৰীক্ষাৰ ৰিজাল্ট তেওঁলোকে দিব নোৱাৰিলে। আজি তেওঁলোকে কৈছে যে অনিচ্ছাকৃত ভুল। আৰে এতিয়া আমি ৰাতিপুৱা দেখিলোঁ যে মৰাণ আৰু মটকসকলক যি দুটাকৈ APSC আসন সংৰক্ষণ কৰাৰ কাৰণে এটা আইন বনাইছিলে, সেই ক্ষেত্ৰত হেনো মটকসকলে 4জন পালে, মৰাণসকলৰ 2জন থাকি গ'ল। সেইকাৰণে এই আখুৱা হোৱা বুলি তেওঁলোকে কৈছে। আমাৰ প্ৰশ্ন হ'ল এই 4জন মানুহক সংৰক্ষণৰ চিটৰ সাধাৰণ নিয়মটোকে যদি APSC ইমান ডাঙৰ পানী নসৰকা ব্যৱস্থা থকা বৰ্ডখনে কৰিব নোৱাৰে, তেতিয়া ইমান চিৰিয়াছ বস্তুটো ষ্টেপ বাই ষ্টেপ আহোঁতে ক'ত কিমান আখুৱা হৈছে তাৰ দায়িত্ব কোনে ল'ব? ইয়াৰ কাৰণে কোনে এতিয়া তদন্ত হ'বনে নহয়? দ্বিতীয় কথা, নে আমি যিটো APSCত শুনি থাকোঁ যে কাৰোবাৰ হেঁচাৰ কাৰণে মন্ত্ৰী বিধায়কৰ পুত্ৰৰ নিজৰ ভালপোৱা অঙহী বঙহীক চাকৰি দিয়াবৰ কাৰণে হেঁচা প্ৰয়োগ কৰাৰ কাৰণে সেই হেঁচা মিলাবলৈ যাওঁতে এনেকৈ মৰাণ মটকৰ চিট নিমিলা হ'ল নেকি? কি আচলতে সেই কথাটো আমাক লাগে, কাৰণ APSC দুৰ্নীতি বন্ধ হ'ব লাগিব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে স্বচ্ছতা আৰু নিকাৰ নামত পিছ দুৱাৰেদি এনেকুৱা ধৰণৰ বৃহৎ এটা কেলেংকাৰী সংঘটিত কৰিছে। ইয়াৰ উচিত তদন্ত হ'ব লাগিব। এই মুখাৰ আৰু আমি মুখ খুলিব লাগিব। সন্দীপ গগৈ আছে, কি ক'বা একদম ছুটিকে? অসম চৰকাৰৰ যিগৰাকী মুখ্যমন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা, তেখেতে প্ৰতিটো মুহূৰ্ততে স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা কৈ থাকে। তেখেতৰ দিনত এটকাও ঘোচ নিদিয়াকৈ, এটকাও পইচা নিদিয়াকৈ মানুহে ল'ৰা ছোৱালীয়ে চাকৰি পায় বুলি কৈ থাকে। তেতিয়াহ'লে যোৱাকালি যি আচলতে APSCৰ নিচিনা এটা বৃহৎ গুৰুত্বপূৰ্ণ আচলতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিলে আৰু 1 ঘণ্টাৰ পাছতে তেওঁলোকে আচলতে ৰহস্যজনকভাৱে তেওঁলোকে কৈছে যে এই আচলতে ফলাফল আভুৱাভাৱে এই ফলাফল আচলতে সঁচা নহয়। কি অৰ্থত আচলতে কেনেধৰণৰ কথাত আচলতে তেওঁলোকে ল'ৰা ছোৱালীৰ জীৱনক লৈ আচলতে মেধাৱী ল'ৰা ছোৱালীৰ জীৱনক লৈ হেতালি খেলিছে? এই অসম চৰকাৰখনে স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা কোৱা বন্ধ কৰক আৰু অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী আছে তেওঁ আচলতে
স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা কোৱা বন্ধ কৰক। আমি এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ যে যোৱা বছৰবিলাকত যেনেধৰণে আচলতে ৰাকেশ পালৰ দিনত যেনেধৰণে দুৰ্নীতি হৈছিল, সেই দিন আচলতে আকৌ এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত আচলতে অসমলৈ ঘূৰি আহিছে নেকি, আমি সেই কথাটো সুধিব বিচাৰিছোঁ অসম চৰকাৰক। আৰু ইয়াত যিমানসমূহ দুৰ্নীতি আছে, ইয়াত যিমানসমূহ কেলেংকাৰী আছে, ইয়াৰ উচিত তদন্ত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আজি আমি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি বিচাৰিছোঁ। ইয়াৰ ওপৰত তদন্ত হ'ব লাগিব, ইয়াৰ ওপৰত আচলতে উচিত তদন্ত হ'ব লাগিব। ইয়াৰ লগত যোন জড়িত হৈ আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিব লাগিব। এয়া আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ স্পষ্ট দাবী। আচলতে এই মুহূৰ্তত দেখাইছে এইদৰে আচলতে APSCৰ বাবে শিৱসাগৰৰ যি ৰাজপথ আছে, ৰাজপথ উত্তাল কৰি তুলিছে। আৰু APSC যিদৰে আচলতে ৰাকেশ পালৰ পৰা আদি কৰি এই যিসমূহ আচলতে লুণ্ঠন চলি আহিছিলে APSC, এইদৰে আচলতে শিৱসাগৰৰ যি ৰাজপথত সেই ৰাজপথ আজি এইদৰে আচলতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল কৰি তোলা পৰিলক্ষিত হৈছে।